হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকৰ কি খবৰ? নিশ্চয় আপোনালোকৰ সকলোৰে ভাল আৰু ভাল হোৱাটোৱে কামনা কৰোঁ। আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ মোৰ ছোৱালী আৰু ছোৱালীৰ লগৰ আৰু এইফালে মোৰ ভণ্টি ছোৱালী সিহঁতৰ মাজৰ পৰাই আৰম্ভ কৰিছোঁ ৰাতিপুৱা 9:45 থকাৰ পৰাই। আৰু এয়া ভিডিঅ'ত দেখি গম পাইছেই আমি ক'লৈ আহিছোঁ। আৰু লগতে আপোনালোকক জনাই থওঁ যে আজি এতিয়া মই গৈ আছোঁ মানে 9 জুলাইৰ দিনা। 9 জুলাইত মোৰ ছোৱালী এই মাজৰজনী মোৰ ছোৱালীৰ বাৰ্থডে আছিল আৰু বাৰ্থডে বুলি বিশেষ একো প্ৰিপেৰেশ্যন কৰা নাই আৰু কৰিব নোৱাৰোঁ, মানে মোৰো অসুখ হৈ আছে আৰু বিশেষ ভাল নোহোৱাৰ কাৰণে বহুত মানুহ মাতি পেলাই বাৰ্থডে চেলিব্ৰেশ্যন কৰিব নোৱাৰোঁ। আৰু মানুহক মানে খুৱাবলৈ পালেতো ভালেই লাগে আৰু পাতি ভালেই লাগে, কিন্তু হ'লেও মোৰ নিজৰ অৱস্থাৰ কাৰণেহে কৰিব নোৱাৰা হ'লোঁ। আৰু সেইটো কাৰণে ভাবিলোঁ ৰাতিপুৱাতে শৰাই এভাগকে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত দি থৈ আহোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই থকাসকলে সকলোৱে নিশ্চয় শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নাম শুনিছে, আমাৰ গোলাঘাটতে অৱস্থিত। আৰু তাতে শৰাই এভাগ দি থৈ আহোঁ বুলি ভাবিছোঁ আৰু এইফালে গৈ আছোঁ। খুব সুন্দৰ একেবাৰে ৰাতিপুৱাই সেউজীয়া পৰিৱেশৰ মাজে মাজে। আৰু এয়া চাওক, পাহাৰটো আঁতৰৰ পৰাই একেবাৰে ওলাই আছে আৰু মানুহবিলাকে সকলোৱে খেতি পথাৰৰ পূৰা লাগিবৰ সময় হৈ গ'ল। ৰোৱা সেউজীয়া হ'ব হ'ল বহুতৰ, আমাৰ ফালে আকৌ ৰোৱাই নাই বাৰু। আৰু এইফালে আমি আহি আঠখেলীয়া নামঘৰৰ কেম্পাছৰ ভিতৰত সোমাই গ'লোহি আৰু বহুত বিশেষ মানুহ নাই হোৱা বাৰু এতিয়া। আৰু এইফালেদি নি আমি গাড়ী পাৰ্কিং কৰা জেগাত আহিছোঁ আৰু ৰখাবলৈ বহুত জেগা আছে। এইফালে দোকান বজাৰবিলাকো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এনেধৰণে ইয়াৰ পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে আৰু অহাসকলে নিশ্চয় গম পায় তাৰ পৰিৱেশটো। আৰু এইফালে আমি শৰাই বস্তু বিশেষ ল'বলগীয়া হোৱা নাই, কুঁহিয়াৰ আৰু কল লৈছিলোঁ। আৰু এইফালে মাইনাই আৰু আমি মাইনাই মানে চাকি লৈছে আৰু দেখুৱাই দিছোঁ সেইটো কাৰণে আমিও। আৰু ব'লক এতিয়া ভিডিঅ'টো আপোনালোকে চাই যাওক। আমি আহিছোঁ প্ৰায় 9:45, 10মান বজাত আহিছোঁ। 10:30 মান ভিতৰত পাই গ'লোহি বাৰু। এয়া সোমাই আহিছোঁ মেইন গেটেদি। আৰু তাৰ পৰিৱেশটো গোটেই দেৱদাৰু লাইন লাইনকৈ আছে, শাৰী শাৰীকৈ, আৰু দেখিবলৈ কিমান সুন্দৰ লাগিছে সেয়া চাওকচোন। আমাৰ ছোৱালী 3জনী গৈ আছে, এইফালে মাইনা গৈ আছে। আৰু আমি আহিলোঁ 2 নম্বৰখন শৰাইৰ সময়ত, মানে এভাগ ৰাতিপুৱাতে হৈ যায়, 6মান বজাত হৈ যায় নেকি। আমি আহিছোঁ, আমাৰ শৰাই ভাগ শেষ হওঁতে প্ৰায় 1টামান বাজিছে। আৰু এইফালে চাকি জ্বলাবলৈ লৈছোঁ। চাকি জ্বলোৱাও মানুহ একেবাৰে নথকা নহয়, সেয়া চাকি দেখি নিশ্চয় গম পাইছে অলপমান আছে মানে। আৰু আজি ইমানেই বতাহ কোবাইছে নহয় চাকি জ্বলাবলৈ, মোৰ এটা মেচ চাকি শেষ হৈ গ'ল। চাকি জ্বলাওঁতে মানে চাকিকে জ্বলাই থাকিবলগীয়া হৈছে, বতাহে খুব কোবাইছে। আৰু এইফালে নামঘৰটো পূৰা খালী বৃহৎ নামঘৰ, কিন্তু মানুহ একেবাৰে খালী। আৰু অকণমান ভিতৰৰ পৰা দেখুৱাই দিলোঁ আপোনালোকক। তাৰপাছত এতিয়া আমাৰ ছোৱালীকেইজনীয়ে আকৌ কৈ আছে ব'লা বোলে কাছক আমি বিস্কুট মুড়ি দিওঁগৈ। আৰু এইফালে কাছক বিস্কুট দিবলৈ বুলি সিহঁতি আহিছে। আপোনালোককো অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ ইয়াৰ। এতিয়া এই ভাগত মানে কাম চলাই আছে নেকি ভিতৰত, আৰু সেয়েহে ছাইডৰ আগৰ নামঘৰতে শৰাই ব্যৱস্থাটো কৰিছে চাকি জ্বলোৱা। আৰু এই ভাগত হোৱা নাই মানে। আৰু এইটো হ'ল পুখুৰীটো, য'ত নেকি বহুত ডাঙৰ ডলাখনৰ সমান কাছৰে পৰিপূৰ্ণ হৈ আছে। ইয়াত এতিয়া আপোনালোকে দেখিবলৈ পাব বিস্কুট দিওঁতে কেনেধৰণে কাছবিলাক আহিছে। আপোনালোককো অকণমান দেখুৱাই দিওঁ বুলি ভাবিয়ে ভিডিঅ' কৰি ৰাখি দিলোঁ।
ত' চাবচোন কিমান ভাল লাগিছে। ইহঁতি বিস্কুট দি আছে আৰু খাবলৈ গোটেইবিলাক কাছ গোট খাই গৈছে। বেমাৰ হৈছিলে এতিয়া মই অকল মুখে দেখাইছিলে এইফালে দেই একদম ডাঙৰ হৈ আছে। এইফালে নাইনমানি সেয়া বহুত ডাঙৰ আছিলে কিন্তু এইফালে মাতো নপাই আকৌ মুখে তৈয়াই আছে। আৰু এইফালে কাছক বিস্কুট খুৱাই চাকি বন্তি দি শৰাই সকলো দি কৰি আমি বাহিৰলৈ ইহঁতে ছোৱালীকেইজনীয়ে ক'লে দোকানলৈ যাওঁ বুলি। আৰু এইফালে এক পাক সিহঁতি দোকানবিলাকতো সোমাই নিজেই কি চাইছে আৰু লৈছে কিবাকিবি নোলোৱা নহয়। আৰু সেইবিলাক সকলোখিনি হোৱাৰ পাছত আমি শৰাইৰ প্ৰসাদ লৈ কৰি এইফালে ঘৰলৈ যাবলৈ বুলি ওলাই আহিছোঁ। আৰু লগতে আহি পাই গ'লোহি আৰু গোটেই দিনটোৰ দেখুওৱা নাই। এইফালে আকৌ গধূলি সময়ত অকণমান ঘৰতে থকা মানুহবিলাকলৈকে বুলিয়েই ভাবিলোঁ অকণমান বাৰ্থডে' বুলি কিবা এটা বনাই দিওঁ। আৰু মই আপোনালোকক আগতেই অৱগত কৰিছোঁ যে মোৰ গাটো বৰ বিশেষ ভাল নহয় আৰু সেয়েহে বনোৱা কৰাত অকণমান অসুবিধা হ'ব। আৰু আমাৰ অকণিকে লগাই দিছোঁ। এইফালে ৰাজহাঁহ এটা আনিছিলে আৰু এইফালে অকণিয়ে হাঁহ বনাই আছে। আৰু মই বিৰিয়ানী অকণমান বনাই দিওঁ বুলি ভাবিলোঁ আৰু বিৰিয়ানী বনাই আছোঁ। এইফালে পূৰা বাৰ্থডে' আমাৰ পোৱালীবিলাক মমায়েক আৰু বাহেকহঁতে মিলি পেলাই ইহঁতি বাৰ্থডে' কেক কটাত লাগি আছে। আৰু সিফালে আমি পাকঘৰত কাম কৰি আছোঁ। কি ভিডিঅ' কৰিছে কিমানখিনি ধৰি ৰাখিব পাৰিছে নাজানো। আৰু ছোৱালী কেইদিনমানৰ আগত তাইৰ মেমৰি হিচাপে ফটো কেইকপিমান বনাই আনিছিলোঁ। সেয়াও অলপ যদি মই এলপা নেখানো
বাৰু যেই কি নহওক একেবাৰে খোৱা বোৱা শেষ কৰালৈকে ৰাতি 1টা বাজি গ'লগৈ মানুহ নাই বুলিও আৰু অকণমান আপোনালোকক এইফালেও ডেক'ৰেশ্যনটোও দেখুৱাই দিছোঁ সিহঁতি মিলি কৰিছে আৰু দদায়েক ভিনীয়েক আৰু ছোৱালীয়ে নিজেই বাৰ্থডে' গাৰ্লে আৰু লগৰ কেইজনী সিহঁতি মিলি পেলাই কৰি আছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন সিহঁতি ডেক'ৰেশ্যনটো কৰিব জানিছে নাই আৰু এইফালে শেষত ফটো কেইকপিমান দি পেলাই আপোনালোকলৈ আঠখেলীয়া নামঘৰত মৰা বা আহোঁতে মৰা ফটো কেইকপিকে দি মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ চাই যদি ভাল পালে প্লিজ লাইক এটা কৰিব ধুনীয়া কমেণ্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আজিলৈ আহোঁ বাই